আজিৰ ফলাফলত সমানে আগবাঢ়িছে উৎসাহিত হৈছে গোটেই বঙাইগাঁৱৰ মহিলা সমাজো গতিকে মই আপোনালোকক সুধিছো কেনেকুৱা লাগিছে এজিপি আমাৰ গৌৰৱ গোটেই বঙাইগাঁওবাসীৰ কাৰণে ইমান বছৰ ধৰি নিৰলস প্ৰচেষ্টা আৰু তেওঁ সদায় উইনাৰ হৈ আছে আৰু এবাৰ এমপি ইলেকশ্যনতো উইনাৰ হৈছে গতিকে কি আশা কৰিব সকলোৱে আমিতো ভালে আশা কৰি আছো কি আপোনালোকে কি আশা কৰিছে কাৰণ তেখেতে তেওঁ ভালে থাকক ভগৱানে তাক শক্তি দিয়ক আৰু মানে ভাল কৰি আগত যেনেকৈ কাম কৰিছে তাত দুইগুণ কাম কৰি আগবাঢ়ি যাওক এইখিনি আমি তেওঁক আশীৰ্বাদ কৰিম সুনাম আনক আৰু সুনাম বঙাইগাঁৱৰ সুনাম লগতে গোটেই অসমৰ নিশ্চয় মানে কাম কৰাৰ শক্তি আৰু 3 গুণ 4 গুণে বাঢ়ক আৰু গোটেই বঙাইগাঁওখনক আজি বৰপেটা লোকসভা সমষ্টিক একেলগে জিলিকাই তোলক বঙাই গোটেই অসমৰ ওচৰত নহয় জানো এতিয়া মই আৰু এটা কথা লৈ আহিছোঁ অলপ জটিল প্ৰশ্ন বাই ইলেকশ্যন আহি আছে কাৰ প্ৰাৰ্থী হোৱাটো বিচাৰে আপোনালোকে যদি এতিয়া চিফ মিনিষ্টাৰ ছাৰে কৈ দিয়ে যে আমি বেলেগ প্ৰাৰ্থী দিম তেতিয়া আপোনালোকে কি ঘোষণা কৰি দিছে যে আমাৰ এজিবিৰ পৰাই তেওঁ দিব দিছে আমাৰ 8 বছৰে আমি এজিবি দখলত আমাৰ বঙাইগাঁও আছে গতিকে আমি 8টা টান গতিকে আমি বুলি কোৱা হয় বঙাইগাঁৱক অসম গণ পৰিষদৰ দুৰ্গ বুলি কোৱা হয় গতিকে আমি এই দুৰ্গ অটুট থাকিব আৰু আমি অসম গণ পৰিষদৰ পৰাই ভৱিষ্যত MLA নিশ্চয় বিচাৰিম এতিয়া মই আৰু এটা প্ৰশ্ন সুধিব পাৰোঁ নেকি যে কাক প্ৰক্ষেপিত কৰিব লাগে বুলি ভাবিব পাৰে কাৰণ ইমান বছৰে আমি শুনি আহিছোঁ এজিপি মানে ফণীভূষণ চৌধুৰী ডাঙৰীয়া এতিয়া আপোনালোকে আশা কৰে কাক বিচাৰিছে এইটো দলৰ মজিয়াত আলোচনা হ'ব দলে যিজনকে ক'ব মই দলৰ মজিয়াক সোধা নাই মই বঙাইগাঁৱৰ এই মহিলাসকলক সুধিছোঁ আমি বঙাইগাঁৱৰ মজিয়াত অলৰেডি আমাৰ মহিলাসকলে আলোচনা কৰিছোঁ যে আমাৰ ছাৰৰ বাইদেউকে আমি উঠাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ এতিয়া ৰাইজে কি কয় সেইটো কিন্তু আমি মহিলা পৰিষদে আমি সিদ্ধান্ত লৈ পেলাইছোঁ যে আমাৰ ছাৰৰ বাইদেউকে আমি উঠাম নিশ্চয় এইবাৰ মানে হ'ব পাৰে নেকি বঙাইগাঁৱত মহিলাৰ দখলত এই চিটটো আজি গোটেই উৎসাহপূৰ্ণ পৰিৱেশ দেখা গৈছে আপোনালোকৰ কেনেকুৱা লাগিছে হয় সেইটো নিশ্চিতভাৱে হয় বঙাইগাঁও ৰাইজে এই ফলাফলটো নিৰ্বাচন খেলা দিনৰ পৰা বিচাৰি আছিল আৰু আজি পোৱাৰ কাৰণে সভামতে সফল হোৱাৰ কাৰণে আমি নিশ্চয় আনন্দিত এতিয়া মই উদয় খুৰা সুধিব খুজিছোঁ বঙাইগাঁৱৰ পৰা তেখেত MP হিচাপে দ্বিতীয় চাগে তাৰ আগত সীতানাথ ব্ৰহ্মচৌধুৰী ছাৰ তেখেত আছিলে গতিকে আমি এতিয়া বঙাইগাঁওবাসী হিচাপে কি আশা কৰিম তেখেতৰ পৰা ফণীভূষণ চৌধুৰী খুৰাৰ পৰা আশাটো আমি বহুত কিছু কৰোঁ বহুত কিছুই আশা কৰোঁ আৰু সেইমতে আমি কামবিলাক কৰি যাব যেন তেওঁ কৰি যায় কামবিলাক তাৰ কাৰণে আমি তেখেতক আমি একদম অনুৰোধ জনাইছোঁ তেখেতে যেন আমাৰ কাৰণে তোমাৰ কাৰণে চবৰে কাৰণে কিবা কিবি কৰি থাকে আৰু সেইটোৱে কৈছোঁ আৰু এতিয়া আপোনালোক জ্যেষ্ঠ হিচাপে আপোনালোক ইমান দিনে তেওঁৰ লগত আছে সহযোগিতা কৰি আছে এতিয়া তেওঁ আৰু আমাৰ পৰা আচলতে আমাৰ ওচৰতে থাকিব তেওঁ MP ইলেকশ্যনত বিপুল ভোটত জয়ী হৈছে এতিয়া তেওঁ দিল্লীত আপোনালোকে এতিয়া কেনেধৰণে সহযোগ কৰিব আমি নিশ্চয় আগতে আমি যেনেদৰে আজি 38 বছৰে যেনেদৰে সহায় সহযোগিতা আগবঢ়াইছোঁ আমি এতিয়াও আজিৰ তাৰিখৰ পৰা আমি যথেষ্ট পৰিমাণে আমি সহায় সহযোগিতা আগবঢ়াই যাম কিন্তু কথা হ'ল তেখেতৰ দায়িত্বটো এতিয়া বাঢ়িব কেৱল বঙাইগাঁও কনষ্টিটুৱেঞ্চিত প্ৰতিনিধিত্ব নকৰি বৰপেটা লোকসভা সমষ্টিৰ 10টা সমষ্টি তেওঁ এতিয়া চাব লাগিব গতিকে তেওঁৰ দায়িত্বটো কৰ্তব্যটো বহুত বাঢ়িব গতিকে আমিও সেইমতে আগত যিমান সহায় সহযোগিতা আগবঢ়াইছিলোঁ এতিয়া আমি বেছিকৈ বঙাইগাঁওবাসী ৰাইজে আমি প্ৰত্যেক মুহূৰ্ততে তেখেতক পাব খুজিলেও নহ'ব আমি তেখেতক সহযোগিতাৰে আমি তেখেতৰ দায়িত্বখিনি আমিও কাণ পাতি ল'ব লাগিব বঙাইগাঁও উন্নয়নৰ কাৰণে এইখিনিয়ে ক'ব লগা ধন্যবাদ জনাইছোঁ সকলোকে ধন্যবাদ